We are here at Mafunglur. We have a lake view, rooms, very pretty, close to nature. এজাক ঘন ডাৱৰৰ মাজত মই আছো আজি মেঘালয়ৰ এডোখৰ ধুনীয়া ঠাই মাফেনলুৰত। ঠাইডোখৰ ইমানেই ধুনীয়া, এজাক চেঁচা বতাহ আৰু এখিনি ঘন ডাৱৰে সম্পূৰ্ণৰূপে গোটেই ঠাইখিনি বেৰি ৰাখিছে। তাৰ উপৰি চাৰিওফালে মাত্ৰ সেউজীয়া আৰু সন্মুখত এটা ধুনীয়া লেক। গতিকে বন্ধুসকল পলম নকৰোঁ, বলক আমি একেলগে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আশা ৰাখিছোঁ আপুনি এই ভিডিঅ'টো শেষলৈকে চাব আৰু সম্পূৰ্ণ সৌন্দৰ্যখিনি উপভোগ কৰিব। বলক একেলগে আগবাঢ়ো। এটা ধুনীয়া দুয়োপাশে পাহাৰ আৰু সেউজীয়াৰ মাজেৰে আমি গৈ আছোঁ মাফেনলুৰ। আৰু এইটো হৈছে মেঘালয় টুৰা ৰোড। মেঘালয় টুৰা ৰোডেৰে আপুনি যাব লাগিব মাফেনলুৰ, আৰু এইটো ৰাস্তাৰে আপুনি গৈ নংষ্টাইনো ওলাব পাৰিব। আৰু ফাইনেলি মই আহি প্ৰথমবাৰৰ বাবে নামিলোহি মাফেনলুৰত। গাড়ীৰ পৰা নামিয়ে আপোনাক এটা ধুনীয়া পৰিৱেশ দেখুৱাইছোঁ। মই যে কৈছিলোঁ যি ধৰণে সৰু সৰু শব্দ, গৰুৰ টিলিঙাৰ শব্দ এনেধৰণৰবোৰ ওলাই থাকে। আৰু আমি গাড়ীৰ পৰা নামিয়ে এয়া ঘৰকেইটা চাব আহিলোঁ, আমি য'ত থাকিম, আমি য'ত আজি ৰাতিটো ষ্টে কৰিম। পৰিৱেশটো দেখিছে নিশ্চয়কৈ, সম্পূৰ্ণ ঘন ডাৱৰে বেৰি ৰাখিছে। নমস্কাৰ, মোৰ চেনেললৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু মই আছোঁ আজি মাফেনলুৰ, মেঘালয়ৰ এটা ধুনীয়া জেগা মাফেনলুৰ। ইয়াতে ঠাণ্ডা আছে আৰু পূৰা ফগি ৱেডাৰ। চ' আমি এপ্ৰক্সিমেটলি 2-2:30 মান বজাত পালোঁ, কিন্তু তেতিয়াৰ পৰা ৱেডাৰ খুব বেয়া আছিলে, এতিয়া ভাল হৈছে। আৰু এই পিছফালে দেখি থকা ঘৰটোতে আমি থাকিম আজি। বনফায়াৰ যি পাৰোঁ এক্সেট্ৰা গোটেইখিনি কৰিম। অলপ চাওক এই জেগাডোখৰ, খুব ধুনীয়া লগা। Hi everyone, welcome to my channel. Welcome Please to subscribe. Please subscribe, like and share Deepu's channel. We go visit new places. Yes. And today we are here at Mafunglur. We are exploring a new place. Very beautiful. মোৰ লগতে মোৰ বন্ধুবৰ্গ, মোৰ পৰিয়াল সকলো আহিছোঁ আমি ইয়াতে। আমি সম্পূৰ্ণ 6 জন আহিছোঁ ইয়ালৈ। আৰু যিমানে মানুহ হয় সিমানে ট্ৰিপবিলাকত ভাল লাগে। আপুনি মোমেণ্টটো এনজয় কৰিব পাৰে, নিজৰ মনৰ কথাবোৰ ইজনে আনজনক কৈ। তো খুব ধুনীয়া পৰিৱেশ, মই খুব এনজয় কৰিছোঁ। So we are in this lovely place of Mafunglur. This is called the Devil's Nest. We are here with our friends, enjoying our time. Very busy schedule. You want to say something? Hi, we are having fun. It's very chilling and cold and breezy. He does not talk. We've come closest to the nature. আৰু আমি সেই দেখি থকা ঘৰটোতে থাকিম। একদম শান্ত পৰিৱেশ। আৰু লাহে লাহে গধূলি হৈ আহিব, কেনেকুৱা লাগিব নাজানো, বাট এতিয়া এইখিনি দিনৰ সময়। এতিয়া মোটামুটি 3-3:30 বাজিছে, দিনৰ সময়তে এনেকুৱা। আৰু এইটো এটা লেকটো আমি অকণমান এক্সপ্ল'ৰ কৰি আছোঁ, ইফালে সিফালে গৈছোঁ। বতাহৰ শব্দ আপুনি শুনা পাইছে, এনেকৈ বতাহ প্ৰতিটো সময়তে থাকে। আৰু যেতিয়া বৰষুণ আহে ডাৱৰখিনি আঁতৰি যায়, যেতিয়া আকৌ বৰষুণটো কমি যায় সম্পূৰ্ণ ঘন ডাৱৰে বেৰি ধৰে। কিন্তু এনেকুৱা সদায় নহয়, এতিয়া বৰষুণৰ ছিজন কাৰণে এনেকুৱা হৈছে। মোৰ আগতে বহুত বন্ধু আহিছে, তেওঁলোকে সম্পূৰ্ণ ক্ল'জ ভিউ পাইছে। আৰু এই এৰিয়াটো ইমান ডাঙৰ, আপুনি মোটামুটি 2 পৰা 2.5 ঘণ্টা সম্পূৰ্ণ এক্সপ্ল'ৰ কৰিব পাৰে।
আৰু চাৰিওফালে এনেধৰণে আপোনাক খোজ কঢ়াৰ কাৰণে ব্যৱস্থা কৰা আছে আপুনি সম্পূৰ্ণ ঠাইডোখৰ মানে ভাল কৰি এক্সপ্ল'ৰ কৰিব পাৰিব আমি যাওঁ ইপাৰলৈ য'ত আমি গাড়ী ৰাখি থৈ আহিছিলোঁ সিপাৰো বহুত জেগা আছে তাতে এবাৰ যাওঁ সেইখিনি এবাৰ চাই আহোঁ আৰু লেকটো যথেষ্ট ডাঙৰ বহুখিনি এৰিয়া কভাৰ কৰি এই লেকটো আছে আৰু লেকৰ ভিতৰেদি আপুনি যোৱাৰ কাৰণে এনেধৰণে দলং আৰু এনেধৰণে কিছুমান ডেক'ৰেশ্যনছ তেওঁলোকে কৰি দিছে এইটো লেকৰ ভিতৰত আৰু এনেকৈ দলংখন বনাই দিছে এইটো পাৰৰ পৰা ইটো পাৰলৈ যোৱাৰ কাৰণে আকৌ এইফালে একে ধৰণে পানী বতাহ পুৰা আৰু এয়া মোৰ লগৰবোৰ ইয়াতে আহি আছেহি আৰু ইহঁতে জোনলাগিখনত বহি মমেণ্টটো এনজয় কৰিছে কথা পাতিছে ৱেডাৰটো এনজয় কৰিছে সকলোৱে একেলগে বহি ইমান ধুনীয়া ইমান বতাহ ইমান চেঁচা মৃদু বতাহ সবেই ভাল লগা তো এইটো সময়ত এটা নিশ্চয়কৈ গান হৈ যায় নহয় জানো চলো বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব অভিমানী প্ৰতি খোজে নিয়ৰ কণা সদাব এখনি প্ৰণয়ৰে নৈ তেজে তেজে আছে নবৈ চুটিকে তোমাৰে হাঁহিত আছে কত ৰং নজনাকৈ বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব ইমান ধুনীয়া ৱেডাৰ ইয়াত আৰু গান নহ'বনে ধুনীয়া ৱেডাৰৰ লগত এজোপা ধুনীয়া ফুল দেখাইছোঁ খুব ধুনীয়া এজোপা ফুল এজোপা Hello, sister. Hello. Where are you going? There. Okay. দিলে নেকি নাকত Single coat, German Shepherd. Very big. আৰু এতিয়া ৰাতি হৈ আহিলে বৰষুণৰ কাৰণে আমি বনফায়াৰ কৰিব নোৱাৰিলোঁ আৰু ঘন বৰষুণ দি আছে এইকেইদিন একেৰাহে গতিকে সিহঁতৰ ওচৰত বোলে শুকান খৰিও নাই তথাপি আমি আমাৰ মমেণ্টটো এনেধৰণেই এনজয় কৰিছোঁ গুড মৰ্ণিং মাউফনলুৰ এতিয়া ৰাতিপুৱা প্ৰায় 5 বাজিছে আৰু এয়া ৰাতিপুৱা ৱেডাৰ ঘন বৰষুণ আৰু মই কৈছিলোঁ বৰষুণটো দি থাকিলে ডাৱৰখিনি নাথাকে আৰু ডাৱৰখিনি নথকাৰ সময়তে আমি এনেধৰণে ইয়াৰ এই লেকৰ সৌন্দৰ্যটো উপভোগ কৰিব লাগিব আৰু সেইটো কৰাৰ কাৰণে মই একদম ৰাতিপুৱাই উঠিছোঁ তো ইয়াৰ পৰা আমি গুচি যাম নংষ্টাইন তো তাতো ভাল লাগিব সম্পূৰ্ণ জেগাটো এনেকুৱাই আৰু বতাহ আহি থাকে অলপ অলপ আৰু হঠাৎ ডাৱৰ আহি যায় আকৌ হঠাৎ ডাৱৰ গুচিও যায় তো আজি নাই ডাৱৰ গতিকে একচুৱেল বিউটিটো আজিহে দেখা পাইছোঁ কালি অলপো দেখা নাপালোঁ এই দূৰলৈকে দেখা নাপায় আৰু জাষ্ট যোনডোখৰত আছোঁ তাৰ পৰা 20 মিটাৰমান দেখি আৰু তাৰ পৰা বাকী নেদেখি ৰাতিও সেই একেই সম্পূৰ্ণ ডাৱৰে ভৰ্তি হৈ আছিলে সেইটোৱে ভাল লগা আৰু যিটো আমি সচৰাচৰ নাপাওঁ আমাৰ ঘৰত তো মেঘালয়ত সেই আৰু মেঘৰ আলয় মেঘালয় এইটো ভাল লগা ইয়াতে
ৱেডাৰটো আকৌ সলনি হৈ গ'ল এতিয়া কিমান বাজিছে এতিয়া 12টা বাজিছে আৰু 12টা বজাত দিনৰ 12টা বজাত এইটো ৱেডাৰ তো সম্পূৰ্ণ বেলেগ মানে ৰাতিপুৱা যেতিয়া মই ফাৰ্ষ্ট ভিডিঅ' কৰিছিলোঁ তেতিয়া সম্পূৰ্ণ মানে ফৰকাল আছিলে গোটেই লোকেশ্যনটো দেখা পাইছিলোঁ এতিয়া 12টা বজাত এনেকুৱা লোকেশ্যন মানে ঘড়ীৰ ইয়াতে কাম নাই ঘড়ীৰ কাম নাই জাষ্ট আপুনি ৱেডাৰৰ মতে চলিব লাগিব তো আমাৰ অলৰেডি যাব হৈ গৈছে আমি ৰেডি হৈ গ'লোঁ আমাৰ বাকীবিলাকক দেখাই আছোঁ হেল্ল' Hello, hello, hello. আমি We তো are যামগে We are leaving Buffalo. বাই বাই ৱাহনিয়াংলং Wanyanglang নহয় মৌফনলু মোৰ ফোন লৈ Yes. বুজিছা গণ্ডগোল হৈ যায় চলো সেলফি See ya. Hello guys, we are at Mawfanlur. It's very very beautiful. Please do visit Mawfanlur. Go. আৰু এবাৰ আমি পুৰা তীব্ৰ গতিৰে গৈছোঁ নংষ্টাইনলৈ কাৰণ আমি অলৰেডি ইয়াতে 12:30 PM কৰিয়েই দিছোঁ গতিকে আকৌ আমি ৰিটাৰ্ণ টু গুৱাহাটীও যাব লগা আছে গতিকে এবাৰ আমি ডাইৰেক্টলি যাম নংষ্টাইন আৰু বাটতে ক'ৰবাত দুপৰীয়াৰ ভাত সাজ খাম খাই ডাইৰেক্টলি যাম গুৱাহাটী চলো খৰধৰকৈ যাওঁ নংষ্টাইনলৈ আৰু ফাইনেলি লাহে লাহে নংষ্টাইনৰ সৰু সৰু পাহাৰবোৰ ভিজিবল হ'বলৈ লৈছে আৰু মেবি আমি আমাৰ লোকেশ্যনটো পামেই অতি সোনকালে গতিকে চাই থাকক ভিডিঅ'টো ফাইনেলি মই এতিয়া নংষ্টাইনত আৰু নংষ্টাইনক কয় যে মিনি জুকু ভেলি এতিয়া মই আপোনালোকক দেখাই আছোঁ 1 2 3 পিছফালে দেখি থকা পুৰা একদম পাহাৰ 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 আমেজিং বেলেগ দেই মেঘালয় সঁচাকৈ একদম বেলেগ আনএক্সপেক্টেড মানে কি হ'ব পাৰে কি দেখা পাম আমেজিং ভাল লাগি যায় মানে কি ক'ম আৰু এনেকুৱা পৰিৱেশত সঁচাই উতনোৱা হৈ যোৱা যায় কি পৰিৱেশ মানে দুচুৰা সৰগ মানে এখন কি ক'ব আপুনি নিজে অনুভৱ কৰিব পাৰিছে নিশ্চয়কৈ মই যথেষ্ট এক্সাইটেড হৈ গৈছোঁ ঠাইডোখৰ দেখা পাই এনেকুৱা কেনেকৈ হ'ব পাৰে মানে পৃথিৱীখন ইমান ধুনীয়া চাওকচোন ইমান সেউজীয়া এটা লেতেৰা নাই একো নাই মানে একদম নিট এণ্ড ক্লিন আপুনি বাগৰি দিয়ক পাহাৰৰ ওপৰত তললৈ বাগৰি গুচি যাওক লাগে মানে আপুনি অনুভৱ কৰক সময়খিনিক আপুনি এনজয় কৰক মোৰ লগতো দৌৰি গৈছে ওপৰলৈ এক্সপ্ল'ৰ কৰাৰ কাৰণে যথেষ্ট সময় ইয়াতে আপুনি দিব পাৰিব গতিকে আহক নংষ্টাইন ভিজিট কৰক এই পৰিৱেশৰ সৌন্দৰ্যবোৰ উপভোগ কৰক এই জীৱনটোত এইটো আছিল নংষ্টাইন একদম পুৰা জুকু ভেলীৰ দৰে এই যিখিনি পিছফালে দেখা পাইছে গোটেই পাহাৰ এনেকৈ এটাৰ পৰা ইটো পাহাৰ সিটোৰ পৰা সিটো পাহাৰ ইমান ধুনীয়া আৰু একদম চাইলেণ্ট বতাহ ডাৱৰ চবৰে বাসস্থান ৰিয়েলি আমেজিং চ' মোৰ ব্লগটো ইমানটা সামৰণি মাৰিলোঁ আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' চোৱাৰ কাৰণে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই আৰু লগতে আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰক আৰু পাৰিলে আপুনিও আহক এবাৰ চাই যাওক এই প্ৰাকৃতিক সৌন্দৰ্য থেংক ইউ বাই বাই